মোৰ ৰাইজৰ দলৰ সভাপতি হিচাপে মোৰ আজি খুব ডাঙৰ সৌভাগ্য যে অসমীয়া জাতিৰ আধুনিক অসমীয়া জাতিৰ আটাইতকৈ ইম্পৰ্টেণ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি আৰু ব্যক্তিত্বসকল যি ঠাইত জন্ম লাভ কৰিছে, যি ঠাইত তেওঁলোকৰ কৰ্মভূমি, সেই জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, পদ্মনাথ গোহাঁই বৰুৱা, ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ, এই আটাইবিলাক, তাৰোপৰি চন্দ্ৰকুমাৰ আগৰৱালাকে ধৰি অসমৰ আটাইতকৈ ইম্পৰ্টেণ্ট ব্যক্তিসকলৰ জন্মস্থলী কৰ্মস্থলী তেজপুৰত আহি আজি উপস্থিত হৈছোহি। আজি বিষ্ণু ৰাভাৰ সমাধিস্থলত আজি উপস্থিত হৈছোহি আৰু এই সমাধিস্থলতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 2005 চনত এই সমাধিস্থলত শপত গ্ৰহণ কৰি মূৰ লগাই এই সমাধিস্থলত আমি মূৰ থৈ শপত গ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জন্ম দিছিলোঁ। তাৰ পৰাই ক্ৰমান্বয়ে আহি আজি ৰাইজৰ দলৰ জন্ম হৈছেহি। গতিকে ৰাইজৰ দলৰ সভাপতি হিচাপে আজি তেজপুৰলৈ প্ৰথমটো ইম্পৰ্টেণ্ট কাৰ্যসূচীত আহোঁতে আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি ক্ষেত্ৰত মূৰ দোৱালোঁ আৰু তেখেতক আমি সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিলোঁ। সকলোৱে জানে যে আধুনিক অসমীয়াৰ চিনেমা আৰম্ভ হৈছে এই তেজপুৰৰ পৰা, আধুনিক অসমীয়া গীত আৰম্ভ হৈছে এই তেজপুৰৰ পৰা, আধুনিক অসমীয়া নাটক আৰম্ভ হৈছে এই তেজপুৰৰ পৰা। আৰু অসমৰ বিপ্লৱী ভাৰতৰ স্বাধীনতা আন্দোলন যেনেকৈ এটা কেন্দ্ৰবিন্দু তেজপুৰ আছিলে, কিন্তু অসমৰ বিপ্লৱী কৃষক সংগ্ৰামৰো এটা প্ৰধান কেন্দ্ৰবিন্দুৰ মূল মানুহ বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ এই তেজপুৰৰ। বিষ্ণুপ্ৰসাদ ৰাভাই আপোনালোকে সকলোৱে জানে যে বিষ্ণুপ্ৰসাদ ৰাভাই যেনেকৈ অসমৰ আটাইতকৈ সুন্দৰ প্ৰেমৰ গীতকেইটা লিখিছে, ঠিক তেনেকৈ আটাইতকৈ বেছি বিপ্লৱী গীতকেইটাও তেখেতে লিখিছে। অসমীয়া জাতিক কেনেকৈ প্ৰকৃত অৰ্থত শোষণমুক্ত কৰিব পৰা যাব, চীনৰ লাইনত প্ৰথমবাৰৰ কাৰণে আমি দেখিছোঁ যে ভাৰতৰ বিপ্লৱৰ পথ কেনেকুৱা হ'ব তাৰ চৰ্চা বিষ্ণু ৰাভাই প্ৰথমতে কৰিছে। বিষ্ণু ৰাভাৰ ৰচনাৱলীৰ 2য় খণ্ডটো যদি আপোনালোকে পঢ়ি চায়, তাত অন কণ্ট্ৰাডিকশ্যন এণ্ড অন প্ৰিন্সিপল চেয়াৰমেন মাও চেতুঙৰ তাৰ প্ৰথম অসমীয়া অনুবাদ বিষ্ণু ৰাভাই কৰিছে। বিষ্ণু ৰাভাৰ 2য় খণ্ডত সেইটো এতিয়াও সংলগ্ন হৈ আছে। গতিকে তেনেকুৱা এটা গুৰুত্বপূৰ্ণ কামৰ অধিকাৰী আৰু অসমৰ সমাজ জীৱনৰ গোটেই আমাৰ সত্ৰীয়া, আমাৰ ফোক, এই আটাইবিলাকৰ মানে যি কালচাৰেল ট্ৰেণ্ড, সেই ট্ৰেণ্ডটোৰ পৰা আধুনিক অসমীয়া সংগীতৰ ধাৰা এটা সৃষ্টি কৰা বিষ্ণুপ্ৰসাদ ৰাভাক আজি আমি এনেকৈ সন্মান কৰিবলৈ পাই, এনেকৈ শ্ৰদ্ধা জনাবলৈ পাই, আৰু এই শ্ৰদ্ধা জনাই আমাৰ আজি তেজপুৰৰ আটাইতকৈ ইম্পৰ্টেণ্ট, প্ৰথমবাৰৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট আমি এটা কাৰ্যসূচী ৰাইজৰ দলে লৈছোঁ তেজপুৰত। সেই প্ৰগ্ৰেমটোলৈ যাবলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু এই তেজপুৰতে যিহেতু আধুনিক অসমীয়া সমাজৰ মানে সঁচা কথা ক'বলৈ গ'লে ভাৰতৰ স্বাধীনতা সংগ্ৰামো ক'বলৈ গ'লে তেজপুৰৰ পৰাই পৰিচালিত হৈছে অসমৰ চেপ্টাৰটো। জ্যোতিপ্ৰসাদে মোৰ এতিয়াও মনত পৰে, মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনী লিখিছিলোঁ। জ্যোতিপ্ৰসাদে মনত পৰে যে অকল মানে ভলণ্টিয়াৰবিলাকক লৈ বিপ্লৱী গীত কেৱল নাছিলে, তেওঁ কেৱল বিপ্লৱী গীত শিকোৱা নাছিলে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ যিটো সহস্ত ধাৰা আছিলে, যাক অসমত মিত্ৰবাহিনী নামে জনা গৈছিলে, সেই মিত্ৰবাহিনীৰ তেওঁ গোটেই আছামৰ কামাণ্ডাৰ আছিলে। তেওঁ আণ্ডাৰগ্ৰাউণ্ড জীৱন এটা কটাইছিলে, আণ্ডাৰগ্ৰাউণ্ড জীৱন এটা, যাৰ ঘৰত মহাত্মা গান্ধীয়ে আহি পদধূলি দিছিলে, য'ত আজিকালি জ্যোতি ভাৰতী বুলি কোৱা হয়, সেই স্থানতেই চন্দ্ৰকুমাৰ আগৰৱালা, তাৰ পৰৱৰ্তী সময়ত জ্যোতিপ্ৰসাদ আগৰৱালা, তো এইসকল মানুহৰ বিকাশ ঘটিছে। আৰু সেই তেজপুৰতেই
আমি সকলোৱে জানো যে আমাৰ কি কয় বিষ্ণু ৰাভা, আমাৰ পূৰ্ণনাৰায়ণ সিংহ, আমাৰ আটাইবিলাক পুষ্পলতা দাসৰ পৰা আৰম্ভ কৰি গোটেইখিনি, অমীয় কুমাৰ দাসৰ পৰা আৰম্ভ কৰি তাৰ আগৰো আকৌ কৃষ্ণ শৰ্মাও নহয় জানো, পদ্ম বিজয় চন্দ্ৰ ভাগৱতী। বিজয় চন্দ্ৰ ভাগৱতীও কিমান ডাঙৰ এটা কেৰেক্টাৰ নহয় ভাৰতৰ স্বাধীনতা আন্দোলনৰ, বিজয় চন্দ্ৰ ভাগৱতী। এই আটাইবিলাকৰ জন্মস্থান কৰ্মস্থান এই অঞ্চলটোলৈ আহিবলৈ পাই আজি বহুত সুখী হৈছোঁ। আৰু আমি অসমীয়া জাতি তেওঁলোকৰ পথেৰে, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ফণী শৰ্মাৰ পথেৰে অসমীয়া জাতি কেনেকৈ গঢ়িব লাগিব তাৰ চিন্তাও নিশ্চয় আমাৰ তেজপুৰৰ পৰাই নেতৃত্ব ল'ব। মই আশা কৰোঁ যে আজিৰ আমাৰ কাৰ্যসূচীত জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আৰু ফণী শৰ্মা আৰু আটাইসকল তেজপুৰৰ মনীষীসকলৰ আটাইৰে আমি আশীৰ্বাদ লাভ কৰিব পাৰিম।